জুলাই মাহত পুলিচৰ দৌৰা হ'ব জুলাই অলপ গৰম থাকিব তথাপিতো তহঁতি দৌৰিব লাগিব হ'ব হ'ব পাৰিবি নাই ৰেডি ৰাতিপুৱা দৌৰি আছ ঠিক আছে জুলাই মাহত পুলিচৰ পোষ্ট আহিব অলপ পোষ্ট বঢ়াই দিব কৈছে অলপ বঢ়াই দিম হ'ব সেপ্টেম্বৰ অক্টোবৰ মাহত 3rd গ্ৰেড 4th গ্ৰেডৰ ইন্টাৰভিউ হ'ব আৰু এনেকে এই বছৰটোত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম আগতে 1 লাখ দিয়া হৈ গ'ল এতিয়া আৰু 50,000 ল'ৰা ছোৱালীক আমি চাকৰি দিম ইয়াত ডেকা ল'ৰা বহুত আছে মই এটা নতুন আঁচনিৰ কথা ক'ব খুজিছো 1 লাখ চাকৰি দিলো আৰু 50,000 চাকৰি দিম হেল্ল গাইস ওয়েলকাম টু মাই চ্যানেল গাইস ইয়া দাউৰি উঠিলো এতিয়া পুৰা গৰম দিছে দেখুনে আজি পুৰা আমি ফাহি গিছে কেলা আজি বহুত ৰ'দ দিছে ন গিলা পুৰা ও গাইস গুড নিউজ আসাম পুলিচ এবিউবি আৰু কমান্ডো বেটালিয়নৰ বাবে ও গাইস আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সিএম ছাৰে কৈছিলে যে আসাম পুলিচ আৰু এবিউবি কমান্ডো বেটালিয়নৰ পোষ্টটো ইনক্ৰিজ কৰি দিব তো ভাবিছো ইন্টাৰভিউটো জুলাই মাহত হ'ব না জুলাই মাহৰ শেষত ইন্টাৰভিউটো পাতিব বোলে আৰু তাৰ কাৰণে এতিয়াও নটিছ অহা নাই পোষ্ট ইনক্ৰিজ হোৱাৰ বাঢ়াৰ বিষয়ে এতিয়াও তো ৱেইট কৰি আছো আৰু কেতিয়া মানে নটিছ ওলাব নটিফিকেশ্যন আহিব পোষ্ট বাঢ়াৰ তো আগত কিমান আছিলে পোষ্টটো 4,000 আছিল না 3,900 সামথিং কিমান বা আছিলে তো মোটামুটি 2,000 বা 2,500 মান বাঢ়াই দিব লাগে মোৰ হিচাপত মানে কম্পিটিশ্যনটো বিৰাট হৈছে আমাৰ আৰু বাক্সা ডিষ্ট্ৰিক্ট না পুৰা চাকৰি ল'বাই পুৰা টান হয় আৰু পুৰা ডিষ্ট্ৰিক্ট ৱাইজ পষ্ট হ'লে মানে কাটঅফটো হাই যায় 55 লাগি যায় ইয়াৰ কাৰণে আমাৰ বহুত অসুবিধা হয় তো যিয়ে নহওক ছোৱালীগিলাৰ বাবেতো বহুত ধুনীয়া বহুত মানে ভাল হৈছে এতিয়া চাকৰি ল'বৰ কাৰণে তো তেখেতসকলৰ 30% ৰিজাৰ্ভেশ্যন আছে খালি আৰু স্পৰ্টছ কোটাৰ বাবে এনচিচি কোটাৰ বাবে এক্সট্ৰা পোষ্টটো আছে এবিউবিৰ বাবে দুটা পোষ্টটো তো তাৰ কাৰণে আশা কৰি আছোঁ কেতিয়া বাঢ়িব পোষ্ট আজি দৌৰিলোঁ 12 পাক টাইমিং লৈছে 20 মিনিট 24 ছেকেণ্ড এয়া তেখেতো দৌৰিছে তেখেতৰ 20 মিনিট 28 ছেকেণ্ড লৈছে তেখেতৰ আমি দুজনে একেলগে দৌৰিছোঁ এইটো আমাৰ গ্ৰাউণ্ড হয় ইয়াতে বিৰাট ল'ৰাবিলাক মানে দৌৰি পেলাই ৰেষ্ট লৈ আছে এইটো আমাৰ গ্ৰাউণ্ড হয় এইটো ইপিনে দৌৰিব লাগে এইটো পুৰা এটাও মানে ছায়া জাগাই নাই এইটো গাছৰ তলত মানে ৰেষ্ট লওঁ আৰু দৌৰা হোৱাৰ পিছত দৌৰাৰ আগত এইটো পুৰা ৰ'দ দিছে ফাটাফাটি নদীৰ কাষত না 410 মিটাৰ 410 মিটাৰমান হয় সৰু ট্ৰেকটো তাৰমানে আৰু ডাঙৰ ট্ৰেকটো হ'ল 450 মিটাৰ আছে আমি 410 বা 408 মান হয় ট্ৰেকত দৌৰিছোঁ তো আপোনালোকেও প্ৰেক্টিছ কৰা জলদি যে টাইম নাই আৰু 2 মাহ আছে মাজত না 2 মাহৰ ভিতৰতে পুৰা আমি 100% তৈয়াৰী হৈ থাকিব লাগিব নহ'লে টাইম নাই আৰু বুঢ়া হৈ গ'লোঁ চাকৰি লাগে এটা যিকোনো আসাম পুলিচ নহ'লে কমান্ডো বেটালিয়ন তো গাইজ ভিডিঅ'টো কেনে লাগিল ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰি দিয়া আৰু চেনেলত প্ৰথমবাৰ কাৰণে আহিছে যদি ছাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ'বিলাক আনি থাকিম তো গাইজ থেংক ইউ